নমস্কাৰ জিএনআৰসি সোশ্যাল মিডিয়াৰ সমুখ দৰ্শকলৈ মোৰ শুভেচ্ছা আৰু প্ৰণাম জনালো। আজি মোৰ হাতত আহি পৰিছে জিএনআৰসি স্বাস্থ্য। আপোনালোক সকলোৱে জানে জিএনআৰসি স্বাস্থ্যখন হৈছে অসমৰ অন্যতম স্বাস্থ্য বিষয়ক মাহেকীয়া আলোচনী আৰু এইখনতনো কি আছে তাকেই মই অলপমান ক'বলৈ খুজিছো, যেহেতুকে আপোনালোকে আৰু জানে যে এই জিএনআৰসি স্বাস্থ্যৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলে আমাৰ মাননীয় হোমেন বৰগোহাঁইদেৱ আৰু তেখেতৰ লিখা এটা আকৌ এবাৰ প্ৰচাৰ হৈছে, এইটো হ'ল মানসিক ব্যায়াম আৰু আপোনালোকে সকলোৱে জানে সমস্যা আমাৰ সকলোৰে থাকে আৰু বিভিন্ন ধৰণৰ দুখ যন্ত্ৰণা থাকে, কিন্তু তাৰ পৰা কেনেকৈ আমি এই অশান্তিবোৰৰ পৰা হাত সাৰিবলৈ পাৰোঁ সেইটো হৈছে আমি কি ধৰণে জীৱনৰ দৃষ্টিভংগীবোৰ সলনি কৰি পেলাই কেনেধৰণে অশান্তি দূৰ কৰিব পাৰোঁ তাৰে ওপৰত লিখিছে। আপোনালোকে নিশ্চয় পঢ়িব আৰু বহু উপকাৰ পাব। ইয়াৰ পিছতে মই যদি আহোঁ আমাৰ সম্পাদকৰ পৃষ্ঠাৰ পৰা শৈশৱৰ সমস্যা, যিহেতুকে আজিৰ শিশু কালিৰ নাগৰিক, গতিকে নাগৰিক কৰি ভাল নাগৰিক কৰি তুলিবৰ কাৰণে আমি কি ধৰণৰ যত্ন ল'ব লাগে তাৰে ওপৰতে লিখিছে। ইয়াতে মই আৰু ক'ব খোজোঁ যে প্ৰত্যেকজন শিশুৰে আচলতে বিভিন্ন ধৰণৰ বুদ্ধিবিদ্যা থাকে, কিন্তু অভিভাৱকসকলে কি ধৰণে আগবঢ়াই লৈ যায় তাৰে ওপৰত বহুখিনি নিৰ্ভৰ কৰে। ইয়াতে আৰু এটা আছে শিশুৰ কৰ্কট ৰোগ, এয়া লিখিছে ডাক্তৰ বিক্ৰম কুমাৰ ডেকাই। আৰু যিহেতুকে যিমান সোনকালে পাৰি আমি ৰোগ নিৰ্ণয় কৰিবলৈ লাগে আৰু যিমান সোনকালে ৰোগ নিৰ্ণয় হয় সিমান সোনকালে আমাৰ চিকিৎসা পদ্ধতিত সহায় হয়। ইয়াৰ উপৰিও আৰু এটা লেখা আছে ডাক্তৰ প্ৰবীণ কুমাৰ নেওগৰ, পৰিৱেশৰ বাবে বৃদ্ধি পাইছে কৰ্কট ৰোগ, বৃদ্ধি পাইছে কৰ্কট ৰোগী। মই নিজে এটা লিখিছিলোঁ আইতাৰ ছালৰ বেমাৰ আৰু মোৰ অভিজ্ঞতা। এতিয়া গৰমৰ দিন আহি আছে, ছালৰ কেনেকুৱা ধৰণৰ অসুবিধাবিলাক হয় তাৰে ওপৰত লিখিছোঁ, আপোনালোকে নিশ্চয় পঢ়িব। এটা খুব ধুনীয়া লিখা আছে ডাক্তৰ কবিতা কলিতা, তেখেত হৈছে মুৰব্বী অধ্যাপক প্লাষ্টিক চাৰ্জাৰী বিভাগ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। তেখেতে লিখিছে প্লাষ্টিক চাৰ্জাৰীৰ এক বিশেষ অধ্যায়। ইয়াতে মই ক'ব খোজোঁ, এইটো মই অনুৰোধ কৰি তেওঁক হতুৱাই লিখাইছিলোঁ, বহু সময়ত মহিলাসকলে লজ্জাৰ বশৱৰ্তী হৈ কিছুমান সমস্যা পুহি ৰাখে আৰু নিজৰ আত্মবিশ্বাস হেৰুৱাই হীনমন্যতাত ভোগে, ডিপ্ৰেশ্যন হয়, গতিকে সেইটো কিন্তু সমূলি গ্ৰহণযোগ্য নহয়। ইয়াতে ডক্টৰ কবিতা কলিতাই খুব ধুনীয়াকৈ কেনেকৈ প্লাষ্টিক চাৰ্জাৰীৰ দ্বাৰা এইবিলাক নিৰ্দিষ্ট বেমাৰবোৰ, ঠিক বেমাৰ বুলি নকওঁ, তাক উপশম কৰিব পাৰি, সেইটো নিশ্চয় আপোনালোকে পঢ়িব। আৰু ডাক্তৰ ৰুবি কটকীয়ে লিখিছে শিশুৰ দাঁত ঘঁহা ব্ৰাছ আৰু পেষ্ট। আমি যিহেতুকে এইবাৰ শিশুৰ ওপৰত যথেষ্ট গুৰুত্ব দিছোঁ, গতিকে এইটো নিশ্চয় পঢ়িব। আৰু যেতিয়া শিশুবিলাকৰ আচলতে কিছুমান শিশু এনেকৈ জন্ম হয় যাৰ প্ৰতিবন্ধকতা, মিনছ ডিছেবিলিটি বা বিশেষভাৱে সক্ষম, স্পেচিয়েলি এবল চাইল্ড, গতিকে সেইসকল শিশু যাৰ পৰিয়ালত আছে তেখেতসকলেনো কেনেকৈ লালন পালন কৰিব বা আমাৰ সমাজৰ বহুখিনি দায়িত্ব থাকে, শিশুটিক আঁকোৱালি লওঁ সমস্যাটোক নহয়। এয়া লিখিছে মৌচুমী ফুকন, চাইকেট্ৰি ছ'চিয়েল ৱৰ্কাৰ, শিশু মনোবিজ্ঞান বিভাগ, ছিকিমৰ পৰা লিখিছে। আৰু এটা আছে ডাউন চিণ্ড্ৰম বিষয়ক কিছু কথা, গতিকে এয়াও যিহেতুকে কাৰোবাৰ পৰিয়ালত ডাউন চিণ্ড্ৰমৰ শিশু আছে তেখেতসকলক কেনেদৰে ডাঙৰ দীঘল কৰিব। আৰু এই ক্ষেত্ৰত আকৌ এবাৰ কওঁ, আমাৰ সমাজৰ লোকসকলে আমি বহুখিনি জানিব লাগে, আমি উৎসাহ দিব লাগে এই শিশুবিলাকক ডাঙৰ কৰাৰ সময়ত। ইয়াৰ উপৰিও ইয়াতে আৰু এটা ধুনীয়া লিখা আছে জোনাকী দেৱী কাশ্যপে, তেখেতে লিখিছে শব্দ আৰু সুখ দুখৰ অনুভূতি। সঁচাই আজিকালি ছ'চিয়েল মিডিয়াত শব্দৰ বহু অপপ্ৰয়োগ দেখা যায়, হয়তো ভিউৱাৰ্ছ বাঢ়িবৰ কাৰণে তেনেকুৱা কৰে কিছুমানে, কিন্তু শব্দবোৰ ভালদৰে যেতিয়া ব্যৱহাৰ কৰা যায়, স্থান কাল পাত্ৰ চাই যেতিয়া ব্যৱহাৰ কৰা যায়, কিমানখিনি উৎসাহিত হ'ব পাৰে একোজন মানুহৰ কথাৰে। আৰু শেষত
মই বহুখিনি ইয়াতে খাদ্যৰ বিষয়ক কথা আছে সেইখিনি আপোনালোকে পঢ়ি ল'ব আৰু আমাৰ ডক্টৰ নোমল বৰা ছাৰে যিটো লিখা এইটো আকৌ এবাৰ প্ৰকাশ হৈছে চিকিৎসকৰ টোকা বহীৰ পৰা ৰোগীৰ নিৰাপত্তা চিকিৎসা ব্যৱস্থা ব্যয়বহুলতা সঁচায়ে চিকিৎসালয়লৈ আহোঁতে যেনেকুৱা এটা ধনাত্মক উদ্যম এটা লৈ পেলাই আহে ভাল হ'ব কিন্তু কেতিয়াবা বহু সময়ত ভাল হোৱাৰ পথত হয়তো বহুখিনি অসুবিধা আহি পৰে যিয়েই নহওক কিন্তু আমি কি ধৰণে আগবাঢ়িব লাগিব হস্পিটেলখনত আহোঁতে এই কথাখিনি ইয়াতে আছে আৰু কেনেকৈনো আমি মোকাবিলা কৰিব লাগিব সেইখিনি আছে মই আকৌ এবাৰ কৈছোঁ এই ফেব্ৰুৱাৰী মাহৰ যিখন GNRC স্বাস্থ্য আপোনালোক সকলোৱে পঢ়ক আৰু বিভিন্ন কিতাপৰ দোকানত এই উপলব্ধ ধন্যবাদ